নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে আপোনালোকৰ বেংকত 1250 টকা সোমালেনে? যদিহে সোমোৱা নাই তেনেহ'লে আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে নেকি? যদি কৰ্তন কৰিছে তেনেহ'লে নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0 ক লৈ। বন্ধুসকল, 1250 টকা যিসকল মহিলাই পোৱা নাই বা যদি তেওঁলোকৰ নামসমূহ কৰ্তন কৰিছে তেনেহ'লে নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব আপডেটটো এবাৰ প্ৰথমতে চাই লওক। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে নেকি? সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 1250 টকা। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ লাখ লাখ মহিলা বুলি ঘোষণা কৰিছে। লগতে তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাও লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 1250 টকা। অৰুণোদয় আঁচনি ধন নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব ৰাজ্যত, অৰ্থাৎ যোগ্য মহিলা হ'লে লাভ কৰিবই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 ক লৈ কৰিলে বৃহৎ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ, অৰ্থাৎ শুদ্ধভাৱে প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। DC অফিচলৈ নোযোৱাকৈ আপোনালোকে লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 1250 টকা। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়েও লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ বাবে কোনো এগৰাকী মহিলাই যাব নালাগে DC অফিচলৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পোনপটীয়াকৈ লাভ কৰিব এই বিশেষ অৰুণোদয় আঁচনি 3.0 ৰ ধন। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব যিসকলে যোগ্য মহিলা হ'ব। লগতে গেছ কিনিলে অহা জানুৱাৰী মাহৰ পৰা 250 টকা ৰাজসাহায্য হিচাপে লাভ কৰিব। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 লিষ্টৰ পৰা নাম কৰ্তন কৰিছে বা অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে যোৱা 7 অক্টোবৰ তাৰিখে 1250 টকা প্ৰেৰণ কৰিছিলে, যদি কিবা কাৰণত আপোনালোকে পোৱা নাই বা আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে তেনেহ'লে আপোনালোকে যিকোনো কম্পিউটাৰ দোকানৰ পৰা এখন ফৰ্ম আনিব বা আপোনালোকে পঞ্চায়তৰ পৰা এখন অৰুণোদয় আঁচনি 3.0 ফৰ্ম ল'ব। লৈ আপোনালোকে শুদ্ধভাৱে ফিল আপ কৰি আপোনালোকৰ যিখিনি যাৱতীয় নথিপত্ৰ আছে, আধাৰ কাৰ্ডৰ পৰা বেংক পাছবুকলৈকে সকলোখিনি তথ্য শুদ্ধভাৱে লিখি নাম ঠিকনা দি আপোনালোকে সেই প্ৰপত্ৰখিনি ASLRM লৈ পঠিয়াই দিব। আৰু পঠিয়াই দিয়াৰ পিছত যদি আপোনালোকে যোগ্য মহিলা হয়, চৰকাৰে চাব, চোৱাৰ পিছত কিন্তু আপোনালোকক অৰুণোদয় আঁচনি 3.0 লিষ্টখনত আপোনালোকৰ নাম আহি যাব আৰু নেক্সট ইনষ্টলমেণ্ট যেতিয়া দিব তেতিয়া আপোনালোকে লাভ কৰিব 1250 টকা। কাৰণ এতিয়াৰে পৰা কোনো এগৰাকী মহিলা যাব নালাগে DC অফিচলৈ। এতিয়াৰ পৰা আপোনালোকে ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব 1250 টকা। গতিকে বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যত কোনো এগৰাকী অৰুণোদয় আঁচনি 3.0 ধন নোপোৱাকৈ নাথাকিব। কাৰণ যিসকল যোগ্য মহিলা হ'ব তেওঁলোকে পাবই, আবেদন কৰিলে হ'ল। গতিকে বন্ধুসকল, যদি আপোনালোকে আবেদন কৰিবলৈ অসুবিধা হয় তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া গাঁও মেম্বাৰৰ যোগেদিও আপোনালোকে কিন্তু প্ৰপত্ৰটো ফিল আপ কৰাৰ পিছতে আপোনালোকে ASLRM লৈ পঠিয়াই দিব পাৰিব। আৰু পঠিয়াই দিয়াৰ পিছতে আপোনালোকৰ যিখিনি নথিপত্ৰ চৰকাৰে চাব, চাই মেলি যোগ্য হ'লে তেনেহ'লে লাভ কৰিব 1250 টকা। লগতে বন্ধুসকল, বহু হিতাধিকাৰীসকলে পোৱা নাই। তাৰ কাৰণ হৈছে কিছুমানৰ হয়তো EKYC আপডেট নথকাৰ বাবে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে কিছুমানে হয়তো পোৱা নাই আৰু কিছুমানে হয়তো EKYC আপডেট নিদিয়াৰ বাবে তেওঁলোকে পোৱা নাই। আৰু কিছুমানৰ মোবাইল নম্বৰবিলাক এক্টিভ নাই, যাৰ বাবে তেওঁলোকৰ মোবাইলত মেছেজসমূহ নাযায় বা কিবা চৰকাৰে আপডেট দিবলগীয়া বা ফোন কৰিবলগীয়া থাকিলেও আপোনালোকলৈ ফোন নাযায়। গতিকে আপোনালোকে এই বিশেষ তিনিটা ভুলৰ কাৰণে হয়তো বহু হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি 3.0 ৰ পৰা নাম কৰ্তন কৰিছে বা তেওঁলোকে টকা পোৱা নাই। গতিকে বন্ধুসকল, ইতিমধ্যে মই এটা ভিডিঅ' বনাই দিছোঁ, তাতে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেই হেল্পলাইন নম্বৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব যদিহে আপোনালোকৰ টকাটো পোৱা নাই। কিহৰ বাবে পোৱা নাই চৰকাৰে সবিশেষ তথ্য আপোনালোকক ক'ব। গতিকে অৰুণোদয় আঁচনি 3.0 ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই আপডেটটো চাই সকলোৱে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।